নিকিৰি নিকি মই বাকীকণ মই সম্পূৰ্ণ নাজানো সেইকাৰণে অকণমান বেলেগ এটা মই গাব চেষ্টা কৰিম কুঞ্জলতা ফুল ফুলি আছে ফুলি আছে নাচনী ভণ্টিক ধুলিয়াই মাতি আছে নাগাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব জনাইছো হেপহৰ ৰঙালী বিহুটিৰ আন্তৰিক শুভেচ্ছা আৰু মাননীয় বিধায়ক ডাঙৰীয়া সম্বৰ্ধনা জ্ঞাপন কৰিব অনুৰোধ জনাইছো আৰু এখনি ফুলাম গামোচা আমাৰ গৌৰৱ ফুলাম গামোচা এখন চেলেং এটা জাপি নাপাতি কেনে কৈ থাকো পুৰণা যেতিয়া মই ক্লাছ 8 আমাৰ বাপতিসাহোন বিহু সকলোকে আহ্বান জনাইছোঁ আমি ক'ৰবাত পিঠা পনা প্ৰতিযোগিতাত মাত্ৰ দুগৰাকী প্ৰতিযোগিতা হ'ল সেয়া নিশ্চয় অতি কৈছে নেহৰ মুগাৰী মুহুৰা তাতোত কৈছে নেহৰ মাকো তাতোত কৈছে নেহৰ ৰঙালী বিহু তিয়ৈ নাপাতি কেনে কৈ থাকো নিকিৰি নিকি মই বাকীকণ মই সম্পূৰ্ণ নাজানো সেইকাৰণে অকণমান বেলেগ এটা মই গাব চেষ্টা কৰিম কুঞ্জলতা ফুল ফুলি আছে নাচনী ভণ্টিক ধুলিয়াই মাতি আছে নাগাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব অতি কৈছে নেহৰ মুগাৰী মুহুৰা তাতোত কৈছে নেহৰ মাকো তাতোত কৈছে নেহৰ ৰঙালী বিহু তিয়ৈ নাপাতি কেনে কৈ থাকো নিকিৰি নিকি মই বাকীকণ মই আজি হালটিং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীত তৰফৰ নিমন্ত্ৰণ মৰ্মে ইয়ালৈ আহিলোঁ আৰু খুব সুন্দৰ এটা অনুষ্ঠান
অসম নাগালেণ্ডৰ সীমামূৰীয়া এই হালটিং অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় লোকে বসবাস কৰে আৰু ইয়াত যিটো সম্প্ৰীতি দেখা পালোঁ খুবেই আদৰণীয়। মই উদযাপনী সমিতিক বহুত বহুত শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। কেইটা বৰ্ষ পাৰ কৰিলে আৰু আজি অসমৰ অন্যতম জনপ্ৰিয় শিল্পী গায়ক ভিকু কাশ্যপক আমন্ত্ৰণ জনাইছে। ৰাইজ সম্পূৰ্ণ পেণ্ডেল ভৰ্তি, বাহিৰতো ৰাইজ ৰৈ আছে, আহি খুব ভাল লাগিছে। আৰু আমি জানিব পাৰিছোঁ যে ইয়াত আমাৰ শিক্ষাবিদ, ইয়াত সাংবাদিকসকল, ইয়াত যিসকল বিভিন্ন দল সংগঠন, ছাত্ৰ সংগঠন সকলোৱে ইয়াত এই বিহুৰ লগত জড়িত আৰু উল্লাস মানসেৰে বাপতিসাহোন এই ৰঙালী বিহুটিক ইয়াত আয়োজন কৰে। মই হালটিংবাসী ৰাইজক সুন্দৰ এটি অনুষ্ঠান আয়োজন কৰাৰ বাবে অভিনন্দন জনাইছোঁ।